মই আহিলোঁ আজি এই হ'ল বঙাইগাঁও সায়েন্স কলেজ। বঙাইগাঁও সায়েন্স কলেজৰ ভিতৰৰ চৌহদ আৰু মই এতিয়া এনেকৈ সোমাই আহিলোঁ। সায়েন্স কলেজখনৰ লগত আমাৰ বিশেষ আজি কাম নাই, তো বেলেগ কাম আছে, বেলেগ এটা কি কাম আছে এইটো মই দেখাবলৈ চেষ্টা কৰিছোঁ। দেখিছা না, আমি বস্তু লৈছোঁ আৰু এনেকৈ কলেজৰ সায়েন্স কলেজৰ ভিতৰেৰে আমি এতিয়া চিৰি বগাই আমাৰ যিটো গন্তব্যস্থল তাত গৈ আছোঁ। আৰু আজি কি কামত আমি গৈ আছোঁ এনেকৈ কিছুমান সা সৰঞ্জাম লৈ অলপ পিছতে কৈ আছোঁ, গম পাব। বিশেষ এটা আমাৰ আজি কাৰ্যসূচী আছে আৰু সেই কাৰ্যসূচীটো আমি ৰূপায়ণ কৰাৰ কাৰণে পুৰণি বঙাইগাঁও ৰঘুনাথ মন্দিৰ আছে যে ৰঘুনাথ হালিটা আমি সকলোৱে গম পাওঁ। এই ৰঘুনাথ হালি যি দৌল উৎসৱ দিয়া হয় ফাগুন মাহত, অহা 28 ফাগুনৰ পৰা আৰম্ভ হ'ব এইবেলিও। আৰু সেই গতিকে এই পূজা এই দেউল উৎসৱৰ লগত সংগতি ৰাখি বা দেউল পূজাৰ আগে আগে আমাৰ এই সায়েন্স কলেজৰ যিখন পাহাৰ মহাদেৱ পাহাৰ বুলি কওঁ, মহাদেৱ পাহাৰত মহাদেৱ পূজা দিয়া হয়। আৰু মানে মহাদেৱ প্ৰভুৰ পৰা অনুমতি লোৱা হয় মহাদেৱক পুজি, আৰু সেই মহাদেৱক পুজি মহাদেৱক পূজাৰ পাছতেহে আমাৰ ৰাইজে বা আমাৰ এই দেউল পূজা মানে পাতিব পৰা যায়, দেউল পূজা দিয়া হয়। আৰু সেই উপলক্ষে আজি মহাদেৱ পূজা দিয়া হৈছে, মহাদেৱ পূজা আজি আছে। এতিয়া আমি মহাদেৱ পূজাখনৰ আপোনালোকক দেখাম এই ভিডিঅ'টোৰ জৰিয়তে তেনেকৈ আমি মহাদেৱ পূজা দিয়া হয় এই মহাদেৱ পাহাৰত। আমি এইদৰে পাহাৰৰ ওপৰলৈ উঠি আহিলোঁ। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈ চাব, মই গোটেইখিনি কাভাৰ কৰিবলৈ চেষ্টা কৰিম। আমাৰ এই মহাদেৱ পাহাৰৰ মহাদেৱ পূজাৰ যি কাৰ্যসূচী, অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। এই পাহাৰখনৰ নামটো কি? মহাদেৱ পাহাৰে কথা নহয়, মহাদেৱ পাহাৰতে মহাদেৱ পূজা হ'ব। আৰু আজি আমাৰ দেউল পূজা উপলক্ষে নহতে দেউল পূজাৰ আগতে আমি মহাদেৱক
পূজা দিব লাগিব দিব লাগে এগুলো আমার পরম্পরা না পৰম্পৰা পাছতহে আমি দেউল পুজিব পাৰিম পাৰিম আৰু চাফা চুফা কৰা হৈছে আৰু আজি ৰাইজে পুজিব আৰু এইগোটে হৈছে সেই স্থান আচলতে আমাৰ পূৰ্ণিমা গাঁও যিটো ৰঘুনাথ আলি আছে আমাৰ পূৰ্ণিমা গাঁৱৰ বৃহত্তৰ যিটো ৰঘুনাথ মন্দিৰ আমি ৰঘুনাথ আলি বুলি কওঁ তাতে আগন্তুক ফাগুন মাহৰ 28 তাৰিখৰ পৰা যি দৌল উৎসৱ অৰ্থাৎ ফাগুৱা উৎসৱ যি মানে অনুষ্ঠিত হ'ব 8 দিনীয়াকৈ সেই কাৰ্যসূচীটো হোৱাৰ আগতে আমাৰ দেউল পূজাখনৰ মানে এটা বিশেষত্ব আছে যে আমি এই পূৰ্ণিমা গাঁৱৰ ওচৰৰে মহাদেৱ পাহাৰত যিটো নেকি ছায়েন্স কলেজৰ কাষতে হয় ছায়েন্স কলেজৰ পৰা ওপৰত উঠি আহি এইটো স্থানত মানে তেতিয়াৰ পৰাই যেতিয়া মানে আমাৰ দেউল পূজাটো আৰম্ভ হৈছিল তেতিয়াৰ পৰাই এইটো স্থানত এই মহাদেৱ পাহাৰত মহাদেৱ পূজা অনুষ্ঠিত কৰা হয় মহাদেৱক পূজা দিয়া হয় মানে যিহেতু দেৱৰ দেৱ মহাদেৱ আৰু এই মহাদেৱক পূজা কৰি বা ইয়াৰ আশীৰ্বাদ লৈ যিহেতু দেৱতাসকলৰ দেৱতা মহাদেৱ তেওঁৰ অনুমতি লৈ বা তেওঁৰ আশীৰ্বাদ লৈ আমি পৰৱৰ্তী সময়ত দেউল পূজাটো মানে আৰম্ভ কৰা হয় আৰু এইটো বিশেষত্ব যে এই পূজাটো নিদিয়াকৈ আমাৰ ৰাইজে আমাৰ দেউল পূজা কমিটিয়ে বা আমাৰ পূৰ্ণিমা অঞ্চলৰ ৰাইজে এই মহাদেৱ পূজাটো নিদিয়াকৈ মানে আমাৰ দেউল উৎসৱটো আমি উদযাপন কৰিব নোৱাৰে আৰু সেই গতিকে আজি আমাৰ ৰাইজে মিলি আমি এই পূজা ভাগ দিবলৈ আমি আহিছোঁ মানে এইটো হৈছে আমাৰ আহাৰ উদ্দেশ্য এই প্ৰসাদগিলা কাক দিয়া হ'ল প্ৰসাদ ৰঘুনাথ জগন্নাথ এই দেৱতা ককা দেৱতা হ'ব ৰঘুনাথ আমাৰ যি ৰঘুনাথ আলি আৰু জগন্নাথ এই কয়টা হাতে দিব লাগে কয়খন পাত থাকে এইটোত আছে 14খন পাত দিয়া হ'ল এতিয়া 14খনে লাগিব এতিয়া লাগিব 14খনে এই হ'ল ৰঘুনাথৰ মানে থান আৰু হয়তে আৰু এই হ'ল জগন্নাথৰ থান আৰু এই হ'ল আমাৰ মহাদেৱ হয়তে ৰঘুনাথ জগন্নাথ মহাদেৱ মানে গোটাই দেৱতা গতিকে কি দিয়া হ'ব নহয় এতিয়া মা ভগৱতীৰ স্থান আৰু থান আৰু ইগতে কাই হ'ব লাখাল ঠাকুৰ দিয়া হৈছে ৰাখাল ঠাকুৰ আমি কওঁ লাখাল ঠাকুৰ এনে বিভিন্নজনে কয় ৰাখাল ঠাকুৰ থাকে কিন্তু আমি বঙাইগাঁৱৰ ফালে কওঁ কয় লাখাল ঠাকুৰ হেৰি আৰু শ্ৰীকৃষ্ণই নহয় গৰু থৰু চাৱা যাতে আমাৰ গৰু থৰু যাতে ভালে থাকে আগতে তাৰ গৰু হাৰাইছিল না সিহঁতে গৰু হাৰায় দামুৰি হাৰায় গৰুক পোৱা যায় আৰু কিবা নিয়ে বান্ধিয়ে থয় দেখাই নাপাবি মাকক কান্দি থাকে খৰতাৰ নাহে এই হ'ল সেই গৰু বস্তু যাতে আমাৰ ভালে থাকে তাৰ কাৰণে ৰাখাল ঠাকুৰক এতিয়া ৰাজহুৱাভাৱে বছৰত একবাৰ মানে মানা হয় আৰু এই মহাদেৱ পূজাৰ উপলক্ষে আৰু এইটো কাই আহিব দক্ষিণাকালী হ'ল এইটো আসন দক্ষিণাকালীৰ আসন আৰু গোটেইকেইটা মানে হেৰিৰে আসনতে এনেকৈ 14টা কৰে দিয়া হৈছে পাত 14খন কৰে পাত দিয়া হৈছে মহাদেৱ পূজা পদ্ধতি বা মানে সেই দেৱ দেৱী এই বিভিন্ন আসন এতিয়া সেই যে কিবা পাতা দেখা পাওঁ পাতা কত কিয় দিয়া হৈছে পাতা কত আছে সোণাৰাই মানে বান্দা
সোনারা জন্তু গুটি ও পাহাড়ের রাজা আর কি হয় এইগুলো তো সোনারাই আর ওই মালিক সোনারা তো এনে কাবে বাঘ কথা কয় ওই মানে বাঘ ভালো ভাজি আদি আদি করে বান্ধিব লাগিছি এই প্রভুক মানে বান্ধিবার কারণে প্রভুকে দেওয়া হয়েছে অবশ্যই দেওয়া হয়েছে জগন্নাথক দেওয়া হয়েছে ওই গিটি ওটা গিটি লাখল ঠাকুর না ওটা গিটি ওই পাহাড়ের তদারক করবার কারণে তো রসি টুচি লাগব না লাগব আবার তো আশীর্বাদ করব বান্ধি থব আর কি তার কারণে পাতা লাগে আর পাতারে তো দূরি হয় আসলে পাতা দেওয়া হয়েছে বড়া পাতা পাতা কথা পাতারে রসি হব আর রসিরে প্রভুই যিবিলাক জীৱ জন্তু মানে অবাধ্য হয় বান্ধিয়া থব যাতে মানুহ যাতে ক্ষতি কৰিব নাপাৰে সেইটো এটা মাহাত্য আৰু এই হ'ল আমাৰ মহাদেৱ পূজাৰ বিভিন্ন মানে দেৱ দেৱীবিলাকৰ আসন ঠগি দিয়া হৈছে এইগো হৈছে মানে ৰাজা যে আমাৰ এই পূজা পাৰ্বণবিলাক তো ৰাজাই আৰম্ভ কৰিছিল না গোটেইকেইটা ৰাজাক মানে সেই প্ৰতীক হিচাপে লোৱা হয় আৰু কি ৰাজা নহ'লেতো আৰু সমাজ নহয় না সেই ৰাজাই আৰম্ভ কৰিছিল এই পূজা আৰু কি আৰু সেই ৰাজা ৰাণী এতিয়া আসন দিয়া হয় যেনেকৈ প্ৰথমে মানে আৰম্ভ কৰিছিল পূজা পাৰ্বণবিলাক তেওঁলোকক এনেকৈ প্ৰথমতে আমি আসন দিয়া হয় তাৰপিছত ইফালে এই হ'ল সোণাৰাই দেৱতা এটাক স্থান দিয়া হৈছে এনেকৈ সোণাৰাই মানে সেই বাঘ আৰি জংঘলৰ যিবিলাক মানে বিপদ তাক একে আখৰতে সোণাৰাই কথা কোৱা হয় বাঘে জংঘলত যাতে মানুহ বিভিন্ন সময়ত মানুহ আছিল জংঘলত আহিবলগীয়া হৈছিল পাহাৰে পৰ্বতে আৰু ঘৰতো আগতে বাঘ চাক ওলাইছিল এটা ক্ষতি নকৰে তেনেকৈ বাঘক সন্তুষ্ট কৰাৰ কাৰণে এতিয়া সেই সোণাৰাক হিচাপতে পূজা কৰা হয় জংঘলৰ যিবিলাক বিপদ ক'ব গ'লে এই বিপদবিলাকক সোণাৰাই আৰু ৰূপাৰাই হিচাপত মানে ভাগ কৰা হৈছে ৰূপাৰাই বাঘ ঘং যি থাকে আৰু জংঘলত মানুহ বিভিন্ন সময়ত আহিবলগীয়া হয় বিপদত পৰে যাতে বিপদ যাতে নপৰে আৰু ৰক্ষা পাবৰ কাৰণে সোণাৰাই আৰু ৰূপাৰাই হিচাপত দুটা মানে প্ৰতীকী হিচাপে লোৱা হৈছে আৰু বছৰেকত একবাৰ পূজা দিয়া হয় আৰু গৈছে আমাৰ মা বাঘেশ্বৰী গ নাকাই মাই গ কাই আছিল কাই আছিল মহামায়া না বাঘেশ্বৰী মহামায়া এই হ'ল মা মহামায়া শক্তিপীঠ এই যে গৌৰীপুৰত যে মহামায়া আছে সেই শক্তিপীঠক এতিয়া আমিও পূজা দিয়া হৈছে আৰু গৈছে বাঘেশ্বৰী আমাৰ মা বাঘেশ্বৰী বঙাইগাঁৱৰ এটা শক্তিপীঠ সকলোৱে জানো আমি বাঘেশ্বৰীক এনেকৈ নৈবেদ্য আগবঢ়োৱা হৈছে আৰু বাবাই ককাই আছিল জংঘলীয়া ভগৱতী আৰু এই জংঘলখন চোৱা চিতা কৰা জংঘলত এটা শক্তি থাকে সেই ভগৱতী জংঘলীয়া ভগৱতী কথা কয় আৰু আমাৰ ভাষাত জংঘলত যাতে বিপদ আপদত নহয় মানুহবিলাক তাৰপিছত এইখিনি মাটিতে দিয়া হৈছে মাটিতে দিয়াৰ উদ্দেশ্য হৈছে কি বসুমতী মা এনেকৈ পৃথিৱী আই মাতৃ গতিকে যিহেতু মাটিয়ে হৈছে বসুমতী কাৰণে পাত দিয়া নহয় মাটিতে দিয়া হৈছে আৰু এইখিনি হৈছে এইটো দিয়া হৈছে আমাৰ এইটো অঞ্চলৰ অৰ্থাৎ পূৰ্ণিমাগাঁও অঞ্চলত যিখিনি পাহাৰ পৰ্বত আছে এই পাহাৰ পৰ্বতবিলাককো আমি দেৱতা হিচাপে মানা হয় পাহাৰ পৰ্বত ঘলাঘলি নদী নালা এনেকৈ সাতখন পাহাৰ পৰ্বত 7টা ঘলাঘলি মানে বিভিন্ন যে পথাৰ বা বিভিন্ন সেনেকা হেৰি অঞ্চল খোপা অঞ্চল 7টা ঘলাঘলি আৰু হ'ল আৰু 7টা কি থাকে নদ নদী থাকে আমাৰ নদ নদী সৰু সুৰা নদ নদী থাকে যে ডাঙৰ নদী সৰু নদী এইবিলাককো মানে দেৱতা হিচাপে মানা হয় যাতে মানুহ যাতে গেলে যাতে বিপদত নপৰে এনেকৈ সেইধৰণে মানে সন্তুষ্ট কৰাৰ কাৰণে বা আশীৰ্বাদ পাবৰ কাৰণে
প্ৰসাদ পানী দিয়া হয় আৰু বছৰত একবাৰ আমাৰ পূৰ্ণিমা বঙাইগাঁও ৰঘুনাথথালীত দেউল পূজা আৰম্ভ হোৱাৰ আগে আগে। আৰু মানে আমাৰ এই পূৰ্ণিমা বঙাইগাঁও অঞ্চলতে বিশেষত্ব হ'ল মানে সমিল মিল যাক কোৱা হয়, পৃথিৱীখনত বিভিন্ন ধৰ্ম আদি আছে, তাৰে এটা মানে আমাৰ যে ধৰ্মবিলাকৰ বা মানুহবিলাকৰ মনৰ মাজত যে মিলা প্ৰীতি বা সকলো ধৰ্মৰ প্ৰতি যে সহানুভূতি বা একে মনোভাৱ, তাৰে এটা নিদৰ্শন আমি আমাৰ গাঁৱৰ মানুহবিলাকে অতীতৰে পৰা ৰক্ষা কৰি চলিছে। এইটো পশ্চিম দিশ, এইটো হ'ল আমাৰ এইফালে পশ্চিম দিশত। পশ্চিম ফালত কি থাকে আপোনালোকে সকলোৱে গম পাওঁ যে ইছলাম ধৰ্মৰ যি মানে সৃষ্টি পশ্চিম ফালে হয় বুলি বিশ্বাস কৰা হয়। আৰু তাৰে দুজন মানে তেওঁলোকৰ পুৰুষ, বিশিষ্ট পুৰুষ হাছেন আৰু হুছেইন। হাছেন হুছেইনকো আমি ইছলাম ধৰ্মত আছেনে নাই এনেকৈ প্ৰসাদ পানী দিয়াৰ ব্যৱস্থা, কিন্তু আমি হিন্দু সমাজত তেওঁলোককো মানে বিশেষ মানে সমাজত মৰ্যাদা দিয়া হয় বা দেৱতা হিচাপে তেওঁলোকক মানা হয়। যে এইটোৰ অৰ্থ ইয়ে যে মানে সকলো ধৰ্ম, যিহেতু ইছলামো এটা ধৰ্ম, পৃথিৱীৰ এটা প্ৰধান ধৰ্ম হিন্দু ধৰ্মৰ নিচিনাকৈ, গতিকে তেওঁলোককো মানে ইয়াতে হাছেন হুছেইন হিচাপত ইয়াতে স্থান দিয়া হয় আৰু পশ্চিম দিশত দিয়া হয় প্ৰসাদ পানী। আৰু বাকীখিনি আমি পূবফালে, আমি হিন্দু মানুহ আচলতে পূব দিশত বা উত্তৰ দিশত এনেকৈ দেৱ দেৱীবিলাক আমি পূজা পাঠ কৰা হয়, প্ৰসাদ দিয়া হয়। বাকীবিলাক এনেকৈ উত্তৰ দিশত, পূব দিশত এনেকৈ দিয়া হৈছে। কিন্তু হাছেন হুছেইনক পশ্চিম দিশত দিয়া হৈছে এইটো। আৰু এটি হ'ল হাছেন হুছেইনৰ স্থান। আপোনালোকে কমেণ্ট কৰি ক'ব ইছলাম ধৰ্মৰ সমাজত যে আমাৰ দৰে হিন্দু ধৰ্মৰ দৰে সহানুভূতি বা সহমত বা আমি যে একেলগে মিলা প্ৰীতিৰে থাকিব লাগে, সেইটো ভাৱ পোষণ কৰে না নকৰে বা আছে না নাই। আৰু এইটো নিয়ম আজিৰ নহয়, এইটো যে আমি যে আজি যে বনাই আপোনালোকে নিশ্চয় বনাই কোৱা বুলি ভাবিব, এইটো আজিৰ নিয়ম নহয়। পূৰ্বাপৰ এতিয়া আমি যিমান দূৰ জানো বা যিবিলাক বৃদ্ধ মানুহ আছে তেওঁলোকেও এইবিলাক মানে সমাজৰ পৰম্পৰা দি আহিছিল বা কৰি আহিছিল বা আৰু মানি আহিছিল। গতিকে সেইটো আদৰ্শকে লৈ এতিয়াও সেই নীতি নিয়মবিলাক পালন কৰা হয়। সেই হ'ল মহাদেৱ পাহাৰৰ আমাৰ মহাদেৱ পূজাৰ কিছুমানে দৃশ্যাংশ। মহাদেৱ পূজা চলি আছে আমাৰ সন্যাসী আমাৰ ছায়েন্স কলেজৰ ওপৰত যিখন পাহাৰ, মহাদেৱ পাহাৰ বুলি কওঁ আমি, মহাদেৱ পাহাৰত মহাদেৱ পূজা হৈ আছে। আমাৰ দেউল উৎসৱৰ লগত পূৰ্ণিমা বঙাইগাঁও ৰঘুনাথথালীৰ যি দেউল উৎসৱ হয়, সেই দেউল উৎসৱৰ লগত সংগতি ৰাখি এইটো মহাদেৱ পূজা দিয়া হয় পাহাৰত। এতিয়া আৰম্ভ হৈছে এটা নাম। ছাৰ, মহাদেৱ পাহাৰত আজি মহাদেৱ পূজা। আমাৰ এই পূজাখনৰ মানে পাহাৰত আমি কিয় দিবলগীয়া হয় বা দিয়ে, তাৰ কিবা বিশেষত্ব আছে নেকি
অলপ যদি কয় যদি ৰাইজৰ উদ্দেশ্যে আচলতে এইটো পৰম্পৰাগতভাৱে পুৰণি বঙাইগাঁৱত চলি অহা এইটো এটা পূজা, যিটো পূজা আচলতে পুৰণি বঙাইগাঁও এটত অঞ্চলৰ অতি পুৰণি কালৰ পৰাই এই হেৰিটো ৰঘুনাথ মন্দিৰৰ লগত গোটেই গাঁওখন যেনেকৈ এখন গাঁও আছিল, ৰঘুনাথ মন্দিৰটো তেনেকৈ এখন গাঁৱৰ মূল মন্দিৰ আছিলে। সেই মন্দিৰটো পূজাৰ পদ্ধতিটো আগৰ দিনত কিমান দিনৰ পৰা পূৰ্বপুৰুষলৈকে মানে পূৰ্বপুৰুষসকলে হেৰি কৰিছিল, পূজাক মানে দিয়া আহিছে মানি আহিছে। এইটো সেই কথাটো এতিয়া আমি বৰ বিশেষ আমাৰ বয়সে বা কিমান হ'ল আমি নিশ্চয় নাজানিম। যিখিনি শুনিছোঁ মই এইটো ৰঘুনাথ মন্দিৰত যেতিয়া 6 বছৰ কাল একেৰাহে বুঢ়াখিনিৰ লগত সম্পাদকৰ দায়িত্ব পালন কৰিছিলোঁ, তেতিয়া এই কথাবিলাক ক'বলৈ শুনিছিলোঁ। তাৰমানে কোৱা শুনিছিলোঁ যে এই এইটো বোলে আচলতে বনবাসী মহাদেৱ যেতিয়া দক্ষ যজ্ঞৰ পিছত সতীৰ দেহত্যাগৰ পিছত মানে মহাদেৱ শিৱপ্ৰভু মানে হেৰি হৈ গ'ল, কোনো তাৰ মানসিক ভাৰসাম্য ধ্যানত বহিল তেওঁ জংঘলত গৈ সেইকাৰণে যোৱা কিছুদিন আগতে এই মন্দিৰটো আচলতে আমাৰ বীৰঝৰা বিজ্ঞান মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই এটা মন্দিৰ বনাই দিব খুজিছিল, কোনোবাই লগ লাগি এইটো স্থানত পাহাৰত কৈছিল। কিন্তু তেতিয়া পুৰণা মানুহখিনিয়ে কৈছিল কি এইটোত মন্দিৰ বনাব নালাগে, এইটো বনবাসী মহাদেৱহে, তেওঁ কোনো মন্দিৰত ঘৰত জংঘলত থাকে, বনত থাকে, পাহাৰত থাকে। গতিকে ৰঘুনাথ মন্দিৰৰ লগত এইটো অঞ্চলৰ কিছুমান পূজা পাৰ্বণ জড়িত হৈ আছে। যেনেকৈ এইটো পূজা নকৰিলে, এই মহাদেৱ পূজাটো নকৰিলে, এইখন পাহাৰৰ নাম আচলতে আমাৰ তেতিয়া পুৰণি বঙাইগাঁও অঞ্চলৰ স্থানীয় ভাষাৰ ভিত্তিত এই পাহাৰখনৰ নাম মহাদেৱ পাহাৰ, মহাদেৱ পাহাৰ বুলি তেনেকুৱা নকৈছে, মহাদেৱ পাহাৰ বুলি কৈছিলে। এই মহাদেৱ পূজাটো কৰিছিলে, ইয়াত কোনো বলি বিধান নহৈছিলে। কিন্তু কিবা শৈৱ পদ্ধতিত কিছু ভোগ মানে উশাহ বন্ধ কৰি জীৱ এটা খাই ছাগলী বন্ধ কৰি সেইটো ভোগ হিচাপে ৰান্ধি সেইটো এটা সময়ত দিয়া হৈছিল। এইকাৰণে সেইফালে অলপমান আছে সোণাৰাই বহুত হেৰি প্ৰসাদ দিয়া আছে, এই কথাখিনি নিশ্চয় ইতিমধ্যে কোৱা হৈছিল। আমাৰ যেতিয়া দক্ষ যজ্ঞৰ সময়ত সতীয়ে দেহত্যাগ কৰিছিল, তেতিয়া সতীৰ মৃত্যুৰ কথাখিনিৰ ওপৰত খং উঠি তাৰ পটক তুলিবৰ কাৰণে মহাদেৱে তেওঁৰ বাওঁফালৰ জোতা ছিঙি ভূমিত যেতিয়া মাৰি দিছিল বোলে, তেতিয়া কিমান সহস্ৰ ভূত প্ৰেতৰ জন্ম হৈছিল। সেই ভূত প্ৰেতবিলাক জন্ম হৈয়ে তেওঁ মহাদেৱক কৈছিল, শিৱক কৈছিল যে প্ৰভু আমাক কিয় জন্মোৱা হ'ল, তেওঁ ক'লে এইটো যা দক্ষ যজ্ঞ ধ্বংস কৰি আহিবা। কথামতে কাম দক্ষ যজ্ঞ ধ্বংস কৰিলে। পিছত যেতিয়া ঘূৰি আহিল, প্ৰভু আমি আহিলোঁ, দক্ষ যজ্ঞ ধ্বংস হ'লনে? ধ্বংস কৰিলোঁ। কিন্তু দক্ষক কি কৰিলা? দক্ষক পাৰা নাযায় প্ৰভু আৰু কি, দক্ষক আমি একো কৰিব নোৱাৰিম, তাৰ মাথাটা বৰ টাইট শক্তিশালী আৰু আমাতকৈ বহুত শক্তিশালী। তাৰপিছত মহাদেৱে আকৌ সোঁফালৰ এটা জোতা ছিঙি বোলে আকৌ ভূমিত মাৰি দিছিল। তেতিয়া এটা যমুন নামৰ কিবা তেনেকুৱা একটা হেৰি কৰিছিল, জন্ম হৈছিল, মানে শক্তিশালী জন্ম হৈছে আৰু তেতিয়াতো দক্ষৰ মুণ্ডপান কৰি আহা। ইফালে কিন্তু এই যে ভূত প্ৰেতবিলাক জন্মিল, সহস্ৰ ভূত প্ৰেত জন্মিল, তেওঁলোকে আমি ক'ত থাকিম থকা পাহাৰে কোনদৰে য'তে যায়, য'তে নালি খলাই ঘলি য'তে স্থান পায়, য'তে ভাল পায়, য'তে থাকা তাতে থাকা। আমাকতো ভোগ লাগিব, কোনে খুৱাব? তেতিয়াই তাৰ মহাদেৱৰ মানস পুত্ৰ সোণাৰায়ক জন্ম দিছিলে। এই সোণাৰায় জন্মক তাক দায়িত্ব দিল প্ৰতি বছৰত ভিকা মাগি হ'লেও এই ভূত প্ৰেত মাখাক খাদ্যৰ যোগান ধৰিব। সেইকাৰণে এতিয়াও মাগি মাগন নামৰ এটা সোণাৰায়ণ দেৱতাটো মাগি আনি সেই মাগা প্ৰসাদখিনি ইয়াত ভিতৰৰ পৰা ভোগ হিচাপে দিয়া হয় আৰু সেই ভূত প্ৰেতৰ দিয়া হয়। তাৰমানে এনেকৈ চলিছে। এই মহাদেৱ পূজাটো নকৰিলে, ৰঘুনাথ মন্দিৰত আমাৰ দেউল পূজা মানে নহয় আৰু সিফালে কেঁচাইখাটি ভগৱতী থান আছে, ভাটিবাৰ যিটো আমাৰ কেঁচাইখাটি থান আছে, সেই ভগৱতীক
প্ৰভুৰ লগত নবহালে ৰঘুনাথ প্ৰভুৰ লগত নবহালে আনি আমন্ত্ৰণ কৰি আনি যেহেতু ভগৱতী আৰু মহাদেৱ দুইটাই ডাঙৰ মহাদেৱৰ প্ৰসাদ অঞ্জলি লৈহে দৌল পূজা আৰম্ভ হয় আৰু গতিকে ভগৱতীক আনি তাতে আসন দি দৌল পূজাটো কৰে মানে আমাৰ পুৰণি বঙাইগাঁৱৰ যি মানে তিনিটা মানে বিশেষ আমাৰ ক'ব গ'লে স্থান আৰু তাত জড়িত আছে ভগৱতীৰ লগত আকৌ জড়িত হৈ আছে গাজা ঠাকুৰ এই আমাৰ নাককাটি পাহাৰৰ হেৰিত এইফালেদি আমাৰ তাতে এইফালে পাহাৰত গাৰ্জা থান এতিয়াও আছে তাতে পূজা বনবাসী সেয়ে মহাদেৱে সেই মহাদেৱে বনবাসী তাতো কোনো মন্দিৰ নাই এইখিনিয়ে বুজিলোঁ আৰু এইখিনি পৰম্পৰাভাৱে এই পূজাখিনি কৰি থকা হৈছে আৰু পূৰ্ব দিনৰ পৰা আমিতো গমেই নাপাওঁ আমাৰতো এতিয়াও ক'ব গ'লে এতিয়া মই আমাৰ পিতৃপুৰুষসকলক যিখিনি লগ পাইছিলোঁ সেইখিনি সোধাতে তেওঁলোকে কৈছিল এইটোত পূজা দিবই লাগিব আৰু ইয়াত কোনো মন্দিৰ পাতিব নালাগে প্ৰয়োজন নাই বনবাসী মহাদেৱ হ'লেও যদি এতিয়া আমাৰ এতিয়া যিটো আধুনিক সমাজ আধুনিক ৰীতি নীতি মতে ধৰ আমি এতিয়া চলিবই লাগিব এতিয়া মন্দিৰ যদিও বা আমাৰ প্ৰভুই মন্দিৰ নিবিচাৰে তথাপিও যদি এটা নাটঘৰৰ ব্যৱস্থা কৰি দিয়ে নাম চাম ধৰিবৰ কাৰণে আমাৰ এতিয়া কলেজ কৰ্তৃপক্ষৰ লগত অলপমান ইনডাইৰেক্টলি কৰ্তৃপক্ষৰ মানুহ এজনক লগ পাই তথাপি এটা সুবিধা হয় এটা আমাৰ স্থান এটা হয় আৰু ৰাস্তাটো কলেজৰ কাৰণে বন্ধ হৈ গ'ল কলেজ মন্দিৰলৈ অহা বাটটো সেইফালে যিটো আমাৰ পুৰণি অনুষ্ঠান য'ত নেকি আগতে এতিয়া মন্দিৰত নহ'ব কিন্তু আমি ভক্তগণ বহাৰ কাৰণে সুবিধাৰ কাৰণে এটা স্থায়ী যদি নাটঘৰ হিচাপে মই আশা কৰিলোঁ কৰ্তৃপক্ষই এই কথাটো ভাবি চিন্তি অলপমান ব্যৱস্থা গ্ৰহণ আমাৰ ৰাস্তা এটা ভাল এটা ৰাস্তা ঐতিহ্যপূৰ্ণ থানখন থাকক বৰ্তি থাকিব পৰম্পৰা হিচাপে থাকক আৰু যিহেতু আমাৰ এটা পূৰ্ণিমাগৰ এটা আমাৰ বিশেষ স্থান ৰঘুনাথ মন্দিৰ সকলোৱে গম পায় আৰু ৰঘুনাথ পূজাটোৰ লগত এইটো স্থানৰ সম্পৰ্ক আছে এইটো পূজাৰ সম্পৰ্ক আছে এইটো পূজা দিহে আমি দেউল উৎসৱ পালন কৰিব পাৰোঁ বা দেউল পূজা দেওয়া হয় গতিকে এইটো পূজা আমাৰ থাকিবই একদম থাকিব লাগিব এটা অনুষ্ঠান বা এটা অতীততে এটা সৰু কথা কওঁ বিশ্বাসে মিলাই হৰি তৰ্কে বহুদূৰ এইবিলাক বিশ্বাসৰ কথা অতীততে আমাৰ দেউতাহঁতক মই ক'ব শুনিছিলোঁ যেতিয়া এই পূজাটো দিয়া দেৰি হোৱা কেতিয়াবা কিবা অসুবিধা গাঁৱলীয়া মানুহ অসুবিধাৰ কাৰণে তেতিয়া লগে লগে পাহাৰৰ পৰা বাঘ ঘং আদিবিলাক ওলাই মানুহক অত্যাচাৰ কৰিব ধৰে অত্যাচাৰ কৰে পোহনীয়া জীৱ জন্তু হত্যা কৰে এইটো পূজা কৰাৰ পিছত সেই বস্তু জন্তুবিলাক নিজে আঁতৰি যায় নোহোৱা হৈ যায় প্ৰকোপটা কমি যায় এই তেওঁলোকৰ হয়তো সেইটো জাননী দিছিল তেনেকৈ চলি আছিল আজিকালি মানে শস্য টোটিল মৎস্য টোটিল বৃক্ষৰ ফল সাধুৰ সন্ন্যাসীৰ বাক্য লৰিছে কমিছে ধৰ্মবল বুলি এটা কথা আছে ধৰ্মবল আজিকালি যথেষ্ট কমিছে এইবিলাক কথা নাই তথাপিতো আমি পৰম্পৰাটো ধৰি ৰাখিব লাগিব এই থানখন থাকিব লাগিব ৰঘুনাথ মন্দিৰটো থাকে মানে এই থানখন থাকিব লাগিব ৰঘুনাথ মন্দিৰ থাকে মানে কেঁচাই খাইটি গোসাঁনী থাকিব লাগিব কেঁচাই খাইটি গোসাঁনী থাকে মানে গাৰ্জা ঠাকুৰ থাকিব এইখিনি একেলগে থাকিলেহে আমাৰ বঙাইগাঁৱৰ দেৱ দেৱী পূজাখিনি চলি থাকিব ধন্যবাদ এইদৰে আমাৰ
পূৰ্ব দিনৰ পৰা মহাদেৱ পাহাৰত মহাদেৱ পূজা প্ৰতি বছৰে দি থকা হৈছে। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।